এর কব চাকৰি যেতিয়া হৈছিল আজি সেই 30-40 বছৰ আগত হৈছিল এটা 30-40 বছৰ আগৰ পৰা তাত আমাৰ যেটো কব চাকৰিটো অকল ফৰেষ্ট এৰিয়া নহয় ট্ৰাইবেল বেল্ট এণ্ড বুৰফংচেলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াও হয় তাত এটা সময়ত আপোনাৰ জাতীয় সংগঠন টিএমপিকে নেতৃত্বত উচ্ছেদ কৰাৰ কাৰণে বৃহৎ আন্দোলন হৈছিল ট্ৰাইবেল সংঘৰ অধীনত এটা সময়ত আপোনাৰ আজি 30 বছৰ আগতে 20 বছৰ আগত কোনোবা এজন অফিচাৰ মোৰ নামটো এতিয়া মনত পৰা নাই তেখেতে তাৰমানে তাত উচ্ছেদ অভিযান চলাইছিল মোৰ মনত আছে টিএমপিকে আৰু ডিমাণ্ড ট্ৰাইবেল সংঘৰ ডিমাণ্ডটো মানি মেলি কিন্তু কি হ'ল অফিচাৰজনে উচ্ছেদ কৰি যেতিয়া কব চাকৰিত উচ্ছেদ কৰি ঘূৰি আহিলে সন্ধিয়া যেতিয়া ঘৰলৈ আহি পাইছে আপোনাৰ 7-8টা বজাত আহি পাইছে একদম চাকৰি পাই আহি পাই গা চা ধুই যেতিয়া ভাত পানী খালে ৰাতি 10:30টা বজাত তেখেতৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলালে বজৰপুৰলৈকে এতিয়া প্ৰব্লেমটো হৈ গ'ল যে গভৰ্ণমেণ্ট চিষ্টেমটোত এনেকুৱা এটা অৱস্থা আছিলে সেই সময়ত কংগ্ৰেছী চৰকাৰবোৰৰ দিনত যে আপুনি যদি এই যে আপোনাৰ কংগ্ৰেছৰ ভোট বেংক স্বৰূপ এই আপোনাৰ মিয়া বাংলাদেশী মূলৰ মিয়াসকলক যদি আপুনি টাচ কৰে কোনো অফিচাৰ টিকিব নোৱাৰে এটা এনে পৰিস্থিতিত কোন অফিচাৰে হাত দিব মোক কওকচোন আজি এটা অফিচাৰসকলে সাহস পাইছে মানুহে সাহস পাইছে যে আজি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ একদম নো কম্প্ৰমাইজ পলিচি এটা লৈছে ফৰেষ্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া সত্ৰৰ মাটি থানৰ মাটি কাজিৰঙাৰ মাটি পিজিআৰ বিজিআৰ অবৈধ যিখিনি আপোনাৰ অচিনাক্ত বাংলাদেশী মূলৰ যি মিয়া আছে তেখেতসকলক উচ্ছেদ কৰা যাব বুলি যে খবৰ পাইছে এতিয়া মানুহে সাহস পাইছে আৰু যিটো ষ্টেণ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে ইমান প্ৰপাগেণ্ডা ইয়াৰ বিৰুদ্ধে প্ৰপাগেণ্ডা হোৱাৰ পাছতো আপোনাৰ এই লখিমপুৰত এজনী ছোৱালী এই আপোনাৰ সৰু এটা দৰা পিজিআৰত আপোনাৰ সৰু কঠীয়া দৰাটোক লৈ যিটো এটা প্ৰপাগেণ্ডা চলিছিল তাৰ মাজতো যে নো উই হেভ টু গো এহেড আৰু অসমত অবৈধ বাংলাদেশী মূলৰ মিয়া মুছলমানৰ যিটো ষড়যন্ত্ৰ ডেমোক্ৰেটিক পেটাৰ্ণ চেঞ্জ কৰাৰ ভোট পেটাৰ্ণ চেঞ্জ কৰাৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ বেলেগ বেলেগ সমষ্টিবোৰৰ ধমকিয়া পৰুৱাৰ যি ৰাজনীতি তাৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু তাৰ এটা ষড়যন্ত্ৰ ইনাৰ যোনটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজিব যাওঁতে বনাঞ্চল ইফেকশ্যন যদি কৰে আপোনাৰ পিজিআৰ যদি ইফেকশ্যন কৰে গোটেইখিনি ইফেকশ্যন কৰে যি হয় হ'ব বুলি যিটো ষ্টেণ্ড লৈছে মই ভাবো এতিয়া সাহস পাইছে যে জোনাই বাকী ৰাইজো এতিয়া ডিমাণ্ড কৰা আৰম্ভ কৰিছে ভালকে অকল কব চাকৰিয়ে নহয় আপোনাৰ জোনাইৰ টাউনৰ আশে পাশে থকা ৰেল ষ্টেচনৰ মাটি আৰু আশে পাশে থকা বহু ৰাজহুৱা মাটি চৰকাৰী মাটি এনেকুৱা অচিনাক্ত মানুহ সোমাই আছে আপোনাৰ ডেইলি মানুহ আহি থাকে ট্ৰেইন ষ্টেচনত নামি আহি থাকে আগত কোনো অফিচাৰে চুবলৈ সাহস নকৰে এতিয়া এইকাৰণে এটা সময়ত আমাৰ হঠাৎ হৈ